আজি হৈছে মাঘ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখ মঙ্গলবাৰ। আজি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু মঘা নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ ৰাশিফলত এক বিশেষ প্ৰতিকাৰৰ বিষয়ে মই জনাইছোঁ, গতিকে আজিৰ দিনটো আপোনালোকে সম্পূৰ্ণ সলনি কৰিব পাৰিব। গতিকে আজিৰ দিনটো আপোনালোকৰ নিজৰ ৰাশিফলসমূহ সম্পূৰ্ণকৈ চাব, যাতে আজি আপোনালোকৰ যদি কিছু সাৱধানতাও থাকে তথাপি আপোনাৰ দিনটো আজি সুন্দৰ কৰি তুলিব পাৰিব। কাৰণ সাধাৰণ প্ৰতিকাৰসমূহে আপোনাৰ জীৱন সলনি কৰিব আৰু গ্ৰহৰ যি স্থিতি বৰ্তমান সময়ত আছে আৰু চন্দ্ৰৰ স্থিতি, সেই স্থিতিৰ অনুসৰি আজি আপোনালোকৰ ৰাজযোগৰ দৰে সুযোগৰো সৃষ্টি কৰিব পাৰে, কিন্তু কিছু ৰাশিৰ বাবে বিশেষ সতৰ্কতাও থাকিব। গতিকে আজিৰ দিনটোৰ বাবে আপোনালোকৰ সঠিক গণনা লৈ বলক আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিচক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ বাবে আপোনালোকৰ আজি দিনটো অতি গুৰুত্বপূৰ্ণ, কাৰণ আজিৰ দিনটো আপোনালোকৰ বাবে ভাল হ'ব, কাৰণ বুধ গ্ৰহ আপোনাৰ একাদশ স্থানত অৱস্থান কৰিছে, যাৰ ফলত মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব আপোনাৰ দিনটো। আজি আপোনালোকৰ শক্তি আৰু আত্মবিশ্বাসেৰে ভৰা অনুভৱ কৰিব, কাৰণ আজিৰ দিনটোৰ অধিপতি গ্ৰহ হৈছে মংগল, কাৰণ আজি মংগলবাৰ আৰু আপোনাৰ ৰাশিৰ বাবেও অধিপতি মংগল যিহেতু হৈছে, সেইবাবে আজি আপোনাৰ ক্ষমতাও বৃদ্ধি পাব। চন্দ্ৰ আপোনাৰ পঞ্চম স্থানত থকাৰ ফলত আপোনাৰ সৃজনীশীল শক্তি বৃদ্ধি পাব। পৰিকল্পনা কৰোঁতে আজি আপোনালোকৰ ক্ষমতা ভাল থাকিব, ভৱিষ্যতে লাভজনক ফলাফল পাব আজিৰ পৰিকল্পনাৰ দ্বাৰা। বুধ আৰু ৰাহুৰ সংযোগে আপোনালোকৰ হঠাৎ ধন লাভৰ যোগৰ সৃষ্টি কৰিছে। ব্যৱসায়ত কোনো নতুন সুযোগ আহিব পাৰে, পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব। আপোনাৰ বুদ্ধি আৰু যোগাযোগৰ ক্ষমতা প্ৰখৰ হ'ব আজি, কিন্তু সহকৰ্মীৰ সৈতে কথা বতৰা পাতোঁতে অলপ সতৰ্ক হ'ব, নহ'লে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ, চন্দ্ৰ পঞ্চম স্থানত থকাৰ বাবে প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি ভাল হ'ব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰে আজি আপোনালোকক আনন্দিত কৰিব। বন্ধুবৰ্গৰ সৈতে সময় কটোৱাৰ সুযোগ আহিব, যাৰ ফলত আপুনি মানসিক শান্তি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া হ'ব, হঠাৎ উত্তেজনা বা মানসিক দুশ্চিন্তা হ'ব পাৰে। পেটৰ সমস্যা বা হজমৰ পৰা অলপ কিবা সমস্যা আদি হোৱাৰ সম্ভাৱনা থাকিব, সেইবাবে আজি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলাটো খুবেই জৰুৰী হ'ব। আজিৰ দিনটো আপোনালোকে অলপ লোভৰ পৰা দূৰত্ব বজাই ৰাখিব, কথা সংযমতা বজাই ৰাখিব। বিনিয়োগৰ ক্ষেত্ৰত অলপ আপোনালোকে কাৰোবাৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িব। এইবোৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিলে আপোনালোকৰ বাবে আজিৰ দিনটো ভাল হ'ব। আৰু আজি গ্ৰহৰ অশুভৰ প্ৰভাৱ কমাবলৈ হ'লে আৰু শুভ বল বৃদ্ধি কৰিবলৈ হ'লে আপুনি কিছুমান প্ৰতিকাৰ কৰিব পাৰে। যিহেতু আজি মংগলবাৰ, সেইবাবে হনুমান চালিচা পাঠ কৰিলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু বিপদৰ পৰা ৰক্ষা পৰিব। বুধ গ্ৰহৰ বাবে ভগৱান গণেশক আজি আৰাধনা কৰক, ইয়াৰ দ্বাৰা আপোনাৰ বুদ্ধিমত্তা সঠিক পথত পৰিচালিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আপোনালোকৰ গ্ৰহৰ অৱস্থান অনুসৰি মিশ্ৰিত ফলাফল পাব। আজি আপোনালোকৰ চন্দ্ৰৰ ৰাশিৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে, আৰু চতুৰ্থ স্থানক জ্যোতিষ শাস্ত্ৰত সুখৰ স্থান বা মাতৃৰ স্থান বুলিও কোৱা হয়। আৰু দশম স্থানত বুধ আৰু ৰাহুৰ সংযোগ ঘটিছে, যিয়ে কেৰিয়াৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। দিনটো আপোনাৰ বাবে ঘৰুৱা সুখ শান্তি আৰু কৰ্মক্ষেত্ৰত ব্যস্ততাৰ মাজত ভাৰসাম্য ৰক্ষাৰ দিন হ'ব। মনত কেতিয়াবা আৱেগিক অস্থিৰতা বা উদ্বেগ থাকিব পাৰে, কিন্তু আপোনাৰ ধৈৰ্যই আপোনাক আগুৱাই নিব। দশম স্থানত ৰাহু আৰু বুধৰ উপস্থিতিয়ে কৰ্মক্ষেত্ৰত হঠাতে পৰিৱৰ্তন বা কামৰ হেঁচা বৃদ্ধি কৰিছে। আপুনি আপোনাৰ বুদ্ধিমত্তাৰে জটিল সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা কৰিব পাৰে, কিন্তু আনক অন্ধভাৱে আজি বিশ্বাস নকৰিব। আৰ্থিক দিশত দিনটো স্বাভাৱিক অৱস্থাত থাকিব। ঘৰৰ সৌন্দৰ্য বা বাহনৰ মেৰামতিৰ বাবে কিছু ধন আজি খৰচ হ'ব পাৰে। ধাৰ বা ঋণ লোৱাৰ পৰা আজি বিৰত থাকিব। চতুৰ্থ চন্দ্ৰই আজি আপোনাৰ পৰিয়ালৰ লগত সময় কটোৱাৰ সুযোগ দিব। মাকৰ স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব লাগিব। ঘৰুৱা পৰিৱেশত সৰু সুৰা কথাত মতভেদ হ'ব পাৰে, গতিকে শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি অটুট থাকিব। সংগীৰ আৱেগক আজি সন্মান জনালে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বুকুৰ বিষ, কফ বা গেষ্ট্ৰিকৰ সমস্যাই দেখা দিব পাৰে। দিনটোত যথেষ্ট পৰিমাণে পানী খাব আৰু মানসিক চাপৰ পৰা মুক্ত হৈ থাকিবলৈ ধ্যান কৰিব। আজি আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। কৰ্মক্ষেত্ৰত তৰ্ক পৰীক্ষাৰ কৰিব, আৱেগ নিয়ন্ত্ৰণ কৰি চলিব, নহ'লে আৱেগৰ বশৱৰ্তী হৈ আপোনালোকৰ কিছু ভুল সিদ্ধান্ত হ'ব পাৰে। আৰু নিজৰ গোপনীয়তা আজি যদি ৰক্ষা কৰি চলে, তেনেহ'লে শত্ৰুৱে ইয়াৰ সুযোগ ল'ব নোৱাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, অৰ্থাৎ গ্ৰহৰ অশুভ প্ৰভাৱ খণ্ডন কৰিবলৈ আপোনালোকে কিছু প্ৰতিকাৰ কৰিব পাৰে। বৃষ ৰাশিৰ অধিপতি যিহেতু শুক্ৰ গ্ৰহ, গতিকে শ্ৰী লক্ষ্মী দেৱীক আজি বগা ফুল অৰ্পণ কৰক বা শ্ৰী সূক্ত পাঠ
শুনক, ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। যিকোনো দৰিদ্ৰ লোকক চাউল বা গাখীৰ দান কৰিলে আজি শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হ'ব 6। আজি আপোনালোকৰ দিনটো ভাল হওক, সুন্দৰ হওক, মংগলময় হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰ ৰাশিৰ ৩য় স্থানত অৱস্থান কৰিছে, যাৰ ফলত আপোনালোকৰ পৰাক্ৰম বা সাহস বৃদ্ধি পোৱা দেখা যাব। যোগাযোগৰ স্থান বুলিও কোৱা হয় ৩য় স্থানক। গতিকে আজি আপোনালোকৰ কাম কৰোঁতে আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ যোগাযোগৰ মাধ্যমেৰে আপুনি নিজে আজি লাভৱান হোৱাৰো সম্ভাৱনা থাকিব। আজি ৰাশিৰ অধিপতি বুধ গ্ৰহ আপোনাৰ ভাগ্যস্থান ৯ম স্থানত অৱস্থান কৰিছে ৰাহুৰ সৈতে, যাৰ ফলত আজি আপোনাৰ উৎসাহ আৰু শক্তিৰে ভৰা অনুভৱ হ'ব আৰু যিকোনো কাম সম্পাদন কৰোঁতে আজি আপুনি সাহসেৰে আগবঢ়াই যাবলৈ চেষ্টা কৰিলে ভাল ফল পাব। বুধ আৰু ৰাহুৰ সংযোগে আপোনাৰ ভাগ্যত হঠাৎ কিছুমান পৰিৱৰ্তন আনিব, যিয়ে আপোনাক আচৰিত কৰিব। আপোনাৰ যোগাযোগৰ দক্ষতা আজি প্ৰখৰ হ'ব, যাৰ ফলত আপুনি লেখা মেলা মাৰ্কেটিং ক্ষেত্ৰত শুভ ফল পাব। ছুটি ভ্ৰমণৰ যোগ আছে, যিয়ে ব্যৱসায়ত লাভ আনিব। আৰ্থিক দিশত ভাগ্যই আপোনাক আজি লগ দিব, পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰে। অৱশ্যে ৯ম স্থানত ৰাহু থকাৰ বাবে আজি আপোনালোকৰ বিত্তীয় সিদ্ধান্তৰ পৰা অলপ বিৰত থাকিবলৈ চেষ্টা কৰিব। ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আৰু তেওঁলোকৰ পৰা সহযোগিতা পাব। ওচৰ চুবুৰীয়াৰ সৈতে কোনো পুৰণি বিবাদ থাকিলে সেয়া মীমাংসা হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত নতুনত্ব আহিব। আপুনি আপোনাৰ সংগীৰ সৈতে ক'ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিলে আজি ভাল ফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সমস্যা নাই, কিন্তু কান্ধ বা হাতৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। ঋতু পৰিৱৰ্তনজনিত সৰু সুৰা সমস্যা, চৰ্দি বা কফৰ পৰা সাৱধান থাকিব। আজিৰ দিনটোত আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব, যেনেধৰণৰ চুক্তিপত্ৰ বা কোনো কাগজ চহী কৰাৰ আগতে ভালদৰে পঢ়ি চাব। ভ্ৰমণৰ সময়ত সাৱধান হ'ব, গাড়ী চলোৱাত সতৰ্কতা অৱলম্বন কৰি চলিব। আজি দিনটো আপুনি শুভ কৰি তুলিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰাটো আজি খুবেই জৰুৰী হ'ব। আজি আপোনালোকৰ ৰাশিৰ অধিপতি বুধ হোৱাৰ বাবে আজি বিষ্ণু সহস্ৰনাম পাঠ কৰিলে বা শুনিলে মানসিক শান্তি আৰু সফলতা পাব। গৰুক সেউজীয়া ঘাঁহ খোৱালে আজি আপোনাৰ বুধ গ্ৰহ মজবুত হ'ব। ইয়াৰ দ্বাৰা কামৰ ভাৰসাম্য বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। আজিৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, ফলপ্ৰসূ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ ৰাশিৰ ২য় স্থানত চন্দ্ৰ অৱস্থান কৰিছে আৰু ২য় স্থানৰ চন্দ্ৰক ধনৰ স্থান বুলি কোৱা হয়। সাধাৰণতে আপোনালোকৰ এই স্থানত লাভৱান হোৱাৰো যোগ থাকে। বুধ আৰু ৰাহু আপোনাৰ ৰাশিৰ ৮ম স্থানত অৱস্থান কৰিছে, যিয়ে সাৱধানতাৰ ইংগিত দিছে। দিনটো মূলতঃ আৰ্থিক লেনদেন আৰু পৰিয়ালৰ সৈতে জড়িত কামত পাৰ হ'ব। আপোনাৰ কথাত আজি এক বিশেষ গাম্ভীৰ্য থাকিব, কিন্তু ৮ম ভাৱক থকা গ্ৰহৰ বাবে কেতিয়াবা আপোনাৰ কথা আনৰ বাবে কটু যেন লাগিব পাৰে। মন অলপ আজি চঞ্চল থাকিব। আজিৰ দিনটো ধন সঞ্চয় বা বকেয়া ধন আদায় কৰাৰ বাবে শুভ। অৱশ্যে ৮ম ভাৱত ৰাহু থকাৰ বাবে হঠাৎ অপ্ৰত্যাশিত খৰচ ওলাব পাৰে। অনলাইন লেনদেনত সতৰ্ক থাকিব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা থাকিব পাৰে। গৱেষণা বা গোপনীয় কামৰ সৈতে জড়িত লোকসকলে সফলতা পাব। কৰ্মক্ষেত্ৰত যিসকল আপোনালোকৰ সহকৰ্মী আছে তেওঁলোকে সমালোচনা কৰিব পাৰে, গতিকে এইবোৰৰ পৰা আপোনালোকে নিজকে বচাই ৰাখিব, নিজৰ কামত মনোযোগ দিব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান বা অতিথিৰ আগমন হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি সুন্দৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটো মিশ্ৰিত ফলাফলৰ দিন হ'ব। সংগীৰ স্বাস্থ্যক লৈ অলপ চিন্তিত হ'ব পাৰে। আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত ল'ব নালাগে, নহ'লে আজি আপোনালোকে পিছলৈ অনুশোচনা কৰিব লগা হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ চকু বা দাঁতৰ সমস্যাই দেখা দিব পাৰে। ডিঙিৰ বিষ বা থাইৰয়ডৰ সমস্যা থকাসকলে সাৱধান হ'ব। খাদ্যাভ্যাসৰ প্ৰতি অলপ বিশেষ নজৰ দিব। বাহিৰৰ খাদ্য খোৱাৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব। আজি আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। কথা কোৱাত আপোনালোকে বিশেষ সতৰ্কতা ৰাখিলে বিবাদ হোৱাৰ সম্ভাৱনা নাথাকিব। গোপন শত্ৰুৰ পৰা অলপ সাৱধান থাকিব। সেইবাবে কাৰো সৈতে আপোনালোকে বেছি অন্ধভাৱে বিশ্বাস নকৰিব আৰু গাড়ী চলোৱাৰ সময়ত অলপ সাৱধান হ'ব। আজিৰ দিনটো শুভ কৰিবলৈ হ'লে, গ্ৰহৰ দোষ খণ্ডন কৰিবলৈ হ'লে আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিব লাগিব। কৰ্কট ৰাশিৰ অধিপতি যিহেতু চন্দ্ৰ, সেইবাবে শুভলংগত পানী বা কেঁচা গাখীৰ অৰ্পণ কৰিলে মন শান্ত হ'ব আৰু শুভ ফল পাব। দুখীয়া লোকক অলপ চাউল বা চেনি দান কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটোৰ বাধা বিঘিনিবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰূপালী আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন, কাৰণ আপোনাৰ ৰাশিৰ প্ৰথম স্থানত চন্দ্ৰ অৱস্থান কৰিছে। গতিকে ইয়াৰ দ্বাৰা আপোনাৰ আজি সকলো ক্ষেত্ৰতে সাহস দেখা পাব। আপোনাৰ ৰাশিৰ ঠিক বিপৰীতে অৰ্থাৎ সপ্তম স্থানত বুধ আৰু ৰাহুৰ জ্যোতি বান্ধিছে। গতিকে আজিৰ দিনটো এইবোৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব, যিটো ক্ষেত্ৰত আপোনাৰ কথা বতৰা কোৱা হয় বেছি, আৰু আপোনালোকৰ যোগাযোগৰ মাধ্যমতো অলপ অসুবিধা যেন দেখা গৈছে। যিহেতু চন্দ্ৰ আপোনাৰ ৰাশিতে আছে, সেইবাবে আজি আপোনাৰ আত্মবিশ্বাস আৰু মানসিক শক্তি তুংগত থাকিব। আপুনি আৱেগিক হ'ব পাৰে, কিন্তু আপোনাৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষিত কৰিব। আনহাতে সপ্তম স্থানত থকা ৰাহুৰ বাবে আনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰোঁতে অলপ সাৱধান হ'ব লাগিব। আপোনাৰ নেতৃত্ব দিয়া ক্ষমতা আজি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ ল'ব, কিন্তু ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ যদি আপুনি অংশীদাৰিত্ব ব্যৱসায় কৰে তেনেহ'লে সংগীৰ সৈতে মতভেদ হ'ব পাৰে। কোনো নতুন চুক্তি স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব। আৰ্থিক দিশত দিনটো শুভ। নিজৰ ব্যক্তিত্ব বিকাশৰ বাবে বা সাজ পোছাকৰ বাবে ধন খৰচ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটো আটাইতকৈ স্পৰ্শকাতৰ দিন হ'ব। সপ্তম স্থানৰ ৰাহু আৰু বুধৰ থকাৰ ফলত জীৱনসংগীৰ সৈতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, আৰু ঘৰতো সৰু সুৰা কাজিয়াৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে শান্ত হৈ থকাটোৱে বৰ্তমান সময়ৰ বাবে ভাল হ'ব। পৰিয়ালৰ লোকে আপোনাৰ পৰামৰ্শ গুৰুত্ব সহকাৰে ল'ব। মাতৃৰ স্বাস্থ্য আজি ভালেই দেখা গৈছে। মূৰৰ বিষৰ সমস্যা, চকুৰ সমস্যা আৰু ৰক্তচাপজনিত সমস্যা আজি দেখা দিব পাৰে। সেইবাবে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ বিশেষ সাৱধানতা অৱলম্বন কৰিব। দিনটোত অত্যাধিক পৰিশ্ৰমৰ ফলত শৰীৰত ভাগৰ অনুভৱ হ'ব পাৰে, সেইবাবে জিৰণি ল'বলৈও চেষ্টা কৰিব। আজি আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। অহংকাৰ ত্যাগ কৰি চলিলে আপোনালোকৰ কোনো ধৰণৰ বিবাদৰ সৃষ্টি নহয়। দাম্পত্য জীৱনত কিছু বিভ্ৰান্তি হ'ব পাৰে, কাৰণ ৰাহু সপ্তম স্থানত থকাৰ বাবে। সেইবাবে তৰ্ক এৰাই চলিব, আৰু সিদ্ধান্ত গ্ৰহণত হঠাতে আপোনালোকে সিদ্ধান্ত গ্ৰহণ নকৰিব, বা আনৰ কথাত ভুলকৈ সিদ্ধান্ত গ্ৰহণ নকৰিব। আজিৰ দিনটো আপোনালোকে গ্ৰহৰ অশুভৰ প্ৰভাৱ কমাবলৈ হ'লে দিনটো সফল কৰি তুলিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। সিংহ ৰাশিৰ অধিপতি যিহেতু সূৰ্য, সেইবাবে ৰাতিপুৱা সোনকালে উঠি সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। ই আপোনাৰ সন্মান বৃদ্ধি কৰিব। গৰুক ৰুটি খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ বাধা বিঘিনিবোৰ দূৰ হ'ব, আৰু সম্পৰ্কতো ভাল ফল দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে সোণালী, আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে অলপ সাৱধানে চলিব লগা দিন হ'ব, কাৰণ চন্দ্ৰ আপোনাৰ ৰাশিৰ দ্বাদশ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত দ্বাদশ স্থানক ব্যয় স্থান বুলি কোৱা হয়, বা খৰচৰ স্থান বুলি কোৱা হয়। ইপিনে আপোনাৰ ৰাশিৰ অধিপতি বুধ গ্ৰহ ষষ্ঠ স্থানত ৰাহুৰ সৈতে অৱস্থান কৰিছে। দ্বাদশ চন্দ্ৰৰ প্ৰভাৱত দিনটো আপোনাৰ দৌৰাদৌৰি আৰু খৰচ বৃদ্ধি হ'ব পাৰে। মানসিকভাৱে অলপ ভাগৰুৱা আৰু চিন্তিত অনুভৱ হ'ব। অৱশ্যে ষষ্ঠ স্থানত থকা বুধ আৰু ৰাহুৱে আপোনাৰ শত্ৰুৰ ওপৰত বিজয়ী কৰাব, আৰু প্ৰতিযোগিতামূলক কামত সফলতা দিব। গতিকে কৰ্মক্ষেত্ৰত আজি কামৰ চাপ বাঢ়িব। আপোনাৰ সহকৰ্মী বা বিৰোধীসকলে আপোনাৰ কামত বাধা দিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপোনাৰ বুদ্ধিমত্তাৰ বাবে তেওঁলোকে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। বিদেশৰ সৈতে জড়িত কাম বা ব্যৱসায় কৰা লোকসকলৰ বাবে দিনটো লাভজনক হ'ব। আজি হাতৰ পৰা হঠাতে ধন ওলাই যোৱাৰ যোগ আছে। অনাৱশ্যকীয় বস্তু ক্ৰয় কৰাত খৰচ নকৰিব। আজি বাজেট বনাই চলিলে আজি আপুনি এইবোৰ ক্ষেত্ৰত ৰক্ষা পৰিব। ঘৰুৱা বিষয়ত কিছু মতভেদ হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব পাৰে। আজি অকলশৰে সময় কটোৱাৰ ইচ্ছা জাগিব পাৰে। প্ৰেমৰ সম্পৰ্কত দূৰত্ব আহিলেও সংগীৰ সৈতে আপুনি তৰ্ক নকৰিব, কাৰণ সৰু কথাই ডাঙৰ ৰূপ ল'ব পাৰে। সেইবাবে ধৈৰ্য বজাই ৰাখিব। স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। টোপনি কম হোৱা পৰিলক্ষিত হ'ব পাৰে। আজি চকুৰ বিষ বা ভৰি বিষৰ অনুভৱ হ'ব। সেইবাবে মানসিকভাৱে আপোনালোকে শক্তিশালী হৈ থাকিবলৈ হ'লে যোগাসন আৰু প্ৰাণায়াম কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, যিহেতু খৰচ নিয়ন্ত্ৰণ কৰি চলিব লাগিব, কাৰণ নহ'লে আজি অত্যাধিক খৰচ হোৱাৰ সম্ভাৱনা আছে। আইনী সমস্যাৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব, কাৰণ ষষ্ঠ ৰাহুৱে কেতিয়াবা আইনী মেৰপাকত পেলাব পাৰে। শাৰীৰিক সতৰ্কতা থাকিব লাগিব, কাৰণ চকুৰ যত্ন লওক। পৰ্যাপ্ত জিৰণি ল'বলৈ চেষ্টা কৰিব, নহ'লে ভাগৰুৱা অনুভৱ হ'ব। আজিৰ দিনটো আপোনালোকে নেতিবাচক প্ৰভাৱ কমাবলৈ আৰু আজিৰ দিনটো শুভ কৰিবলৈ হ'লে আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিব লাগিব। কন্যা ৰাশিৰ অধিপতি যিহেতু বুধ হয়, সেইবাবে ভগৱান গণেশক স্মৰণ কৰক, আৰু ওং গং গণপতে নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। যিকোনো জীৱ জন্তুক আজি খাদ্য খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য আজি উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া, আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ।
এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট লাভজনক আৰু আনন্দদায়ক হোৱাৰ সম্ভাৱনা আছে, কাৰণ চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ একাদশ স্থানত অৱস্থান কৰিছে। জ্যোতিষত একাদশ স্থানক লাভৰ স্থান বা আয়ৰ স্থান বুলি কোৱা হয়। আনহাতে আপোনাৰ ৰাশিৰ পঞ্চম স্থানত বুধ আৰু ৰাহুৰ অৱস্থান কৰিছে। আজিৰ দিনটো আপোনাৰ বহুদিনীয়া আশা পূৰণ হোৱাৰ সম্ভাৱনা আছে। একাদশ ভাৱৰ চন্দ্ৰই আপোনাৰ আৰ্থিক লাভ আৰু সামাজিক মৰ্যাদা প্ৰদান কৰিব। আপোনাৰ মন প্ৰফুল্লিত কৰি ৰাখিব আৰু বন্ধুবৰ্গৰ সৈতে সময় কটোৱাৰ সুযোগ দিব। আৰ্থিক দিশত অধিক আজি আপোনালোকৰ দিনটো শুভ আৰু উত্তম বুলি গণ্য কৰা হৈছে। ব্যৱসায়ত লাভ বৃদ্ধি পাব আৰু নতুন উপাৰ্জনৰ পথ মুকলি হ'ব। যদি কোনো টকা বহুদিনৰ পৰা বকেয়া হৈ আছিলে বা পাব লগা হৈ আছিলে, তেনেহ'লে সেয়া আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সৃজনীশীল কামৰ বাবে অফিচত প্ৰশংসা পাব। জ্যেষ্ঠ বিষয়ৰ সহযোগিতা লাভ পাব। পঞ্চম ভাৱত থকা বুধৰ বাবে আপোনাৰ বুদ্ধিমত্তাৰে আজি জটিল সমস্যাৰ সমাধান কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। পঞ্চম ভাৱত ৰাহু আৰু বুধ থকাৰ বাবে প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি বা সন্দেহৰ সৃষ্টি হ'ব পাৰে। তৃতীয় ব্যক্তিৰ কথা গুৰুত্ব নিদিব। জ্যেষ্ঠ ভাতৃ বা ভগ্নীৰ পৰা সহায় লাভ পাব। আজি সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে, য'ত আপুনি নতুন মানুহক লগ পাব। সন্তানৰ শিক্ষা বা আচৰণক লৈ আজি অলপ চিন্তা বাঢ়িব পাৰে। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু পঞ্চম স্থানৰ গ্ৰহৰ প্ৰভাৱত থকাৰ ফলত পেটৰ সমস্যা বা হজমৰ গণ্ডগোল হ'ব পাৰে। অত্যাধিক তেল মছলাযুক্ত খাদ্য আজি পৰিহাৰ কৰিব। আজিৰ দিনটো আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। জল্পনা কল্পনা বা লটাৰীৰ ক্ষেত্ৰত যিবোৰ আপোনালোকৰ মনোযোগ আছে সেইবোৰৰ পৰা আঁতৰি থাকিব, নহ'লে আপোনালোকৰ ডাঙৰ আজি লোকচান হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আজি সতৰ্কতা অৱলম্বন কৰি চলিব। সংগীক যাতে আপোনালোকে ভুল নবুজে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু সফলতা লাভ কৰিলে আজি অহংকাৰী হৈ নপৰিব, নহ'লে সম্পৰ্ক বেয়া হ'ব পাৰে। আজিৰ দিনটো অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে আপোনালোকে কিছু প্ৰতিকাৰ কৰিব লাগিব। তুলা ৰাশিৰ অধিপতি যিহেতু শুক্ৰ, সেইবাবে লক্ষ্মী দেৱীক আজি বগা ফুল বা পায়স ভোগ লগাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজিৰ দিনটো শুভ হ'ব। আৰু বগা ৰঙৰ কাপোৰ বা বগা ৰঙৰ কিবা বস্তু যদি দুখীয়াক দান কৰে, তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ বাধা বিঘিনিবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কৰ্মজীৱন বা কেৰিয়াৰৰ ক্ষেত্ৰত অত্যন্ত শুভ, কিন্তু ঘৰুৱা দিশত কিছু প্ৰত্যাহ্বান আহিব পাৰে। আজি আপোনাৰ চন্দ্ৰ ৰাশিৰ দশম স্থানত অৱস্থান কৰিছে, যাক কৰ্মস্থান বুলিও কোৱা হয়। আনহাতে চতুৰ্থ স্থানত ৰাহু আৰু বুধ গ্ৰহৰ সংযোগ ঘটিছে। যিহেতু আজি মংগলবাৰ আৰু আপোনাৰ ৰাশিৰ অধিপতিও যিহেতু মংগলেই, সেইবাবে আজি গাত প্ৰচুৰ শক্তি আৰু সাহস থাকিব। দশম স্থানত চন্দ্ৰই আপোনাৰ কৰ্মত সফলতা প্ৰদান কৰিব, সমাজত আপোনাৰ মান মৰ্যাদা বৃদ্ধি কৰিব। কিন্তু চতুৰ্থ স্থানত ৰাহু থকাৰ বাবে মনত কিছু ঘৰুৱা অশান্তি বা উদ্বেগে দেখা দিব পাৰে। এই দিনটো আজি আপোনালোকৰ ব্যৱসায়ৰ বাবে অত্যন্ত ভাল। আপুনি কামত যি লক্ষ্য বা টাৰ্গেট লৈছিল সেয়া পূৰণ কৰিবলৈ আজি সক্ষম হ'ব। আপোনাৰ কামৰ শৈলী জ্যেষ্ঠ বিষয়ে প্ৰশংসা কৰিব। চৰকাৰী কাম কাজত সফলতা পোৱাৰ যোগ আছে। আৰ্থিক স্থিতি সবল থাকিব, কিন্তু চতুৰ্থ স্থানৰ যি ৰাহুৰ প্ৰভাৱ সেইবোৰৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিব লাগিব। কিছু ক্ষেত্ৰত ঘৰৰ মেৰামতি বা বাহনৰ বাবদ কিছু ধন খৰচ হ'ব পাৰে, গতিকে খৰচৰ ক্ষেত্ৰত আপোনালোকে অলপ ভাবি চিন্তি কৰিব। মাটি বাৰী সংক্ৰান্তীয় কোনো সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হ'ব। চতুৰ্থ ৰাহুৰ বাবে আজি আপোনালোকৰ ঘৰৰ পৰিৱেশতো কিছু সমস্যা থাকিব পাৰে। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব, তেওঁলোকৰ সৈতে মতভেদ হ'ব পাৰে। ঘৰত শান্তি বজাই ৰাখিবলৈ আপুনি ধৈৰ্য ধৰিব লাগিব। আৰু প্ৰেমৰ সম্পৰ্কত বাস্তৱিকতা থাকিব। কামৰ ব্যস্ততাৰ বাবে সংগীক সময় দিব নোৱাৰিবও পাৰে, যাৰ বাবে সৰু আপত্তিও থাকিব পাৰে। কৰ্মক্ষেত্ৰত অধিক ব্যস্ত থকাৰ বাবে ভাগৰ অনুভৱ হ'ব, বুকুৰ বিষ হ'ব পাৰে। সেইবাবে আপোনালোকে এইবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে মানসিক চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। আজিৰ দিনটো আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, কাৰণ আজি বাহন চলাওঁতে কিছু বিশেষ সতৰ্কতা অৱলম্বন কৰিব, কাৰণ দুৰ্ঘটনাৰ সম্ভাৱনা আছে। ঘৰুৱা ক্ষেত্ৰত আপোনালোকে খং নেদেখুৱাব, নহ'লে সমস্যা বৃদ্ধি পাব পাৰে। আৰু মাটি বাৰীৰ লেনদেনত আজি ডাঙৰ সিদ্ধান্ত নল'ব, নহ'লে প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু শুভ কৰি তুলিবৰ বাবে কিছু প্ৰতিকাৰ কৰিব লাগিব আপোনালোকে। যিহেতু আজি মংগলবাৰ আপোনাৰ বাবে বিশেষ দিন, সেইবাবে হনুমান চালিচা পাঠ কৰিলে আপোনাৰ বাধা দূৰ হ'ব। মানসিক শান্তিৰ বাবে শিৱলিংগত পানী দিয়ক, তাৰ বাবে আপোনালোকৰ আজি দিনটো শুভ হ'ব। ৰঙা মচুৰ দালি কোনো মন্দিৰত বা দৰিদ্ৰক দান কৰক, ইয়াৰ দ্বাৰা আপোনালোকে আজি আপোনাৰ বাধাবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি।
ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে ভাগ্যবৰ্ধক আৰু শুভ হ'ব, কাৰণ আপোনাৰ গ্ৰহৰ অৱস্থান অনুসৰি চন্দ্ৰ আপোনাৰ ৰাশিৰ নৱম স্থানত অৱস্থান কৰিছে আৰু নৱম স্থানক ভাগ্যৰ স্থান বা ধৰ্মস্থান বুলি কোৱা হয়। আনহাতে তৃতীয় স্থানত বুধ আৰু ৰাহুৰ সংযোগ ঘটিছে। ভাগ্যই আপোনাক পূৰ্ণ সমৰ্থন কৰি আছে। আজি নৱম স্থানৰ চন্দ্ৰই আপোনাৰ মনত আধ্যাত্মিক ভাৱ জগাই তুলিব, ধৰ্মীয় কামত আপোনাৰ আগ্ৰহ বৃদ্ধি কৰিব, আপোনাৰ আত্মবিশ্বাস অটুট ৰাখিব আৰু সমাজত আপোনাৰ সন্মান বৃদ্ধি কৰিব। দীঘলীয়া ভ্ৰমণৰ পৰিকল্পনাও আজি কৰিব পাৰে। আপোনাৰ পৰিশ্ৰম সঠিক দিশত থাকিব আজি আৰু ভাল ফলাফল পাব। তৃতীয় স্থানত থকা বুধ আৰু ৰাহুৱে আপোনাক সাহস আৰু শক্তি প্ৰদান কৰিব, যাৰ ফলত আপুনি কঠিন কামো সহজে সম্পাদন কৰিব পাৰিব। যিসকল লোক লেখা মেলা বা সংবাদ মাধ্যম বা মাৰ্কেটিঙৰ ক্ষেত্ৰত আছে, তেওঁলোকৰ বাবে দিনটো বিশেষ শুভ হ'ব। আৰ্থিক দিশত উন্নতি দেখা গৈছে। ভাগ্যৰ ফলত কোনো নতুন সুযোগ অহাৰ সম্ভাৱনা আছে। ব্যৱসায়িক কামত কৰা ভ্ৰমণ আপোনাৰ লাভজনক হ'ব। পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা আশীৰ্বাদ ল'লে আৰু সহযোগিতা তেওঁলোকৰ পাব। অৱশ্যে তৃতীয় স্থানত ৰাহু থকাৰ বাবে ভাই ভনীৰ সৈতে সৰু কথাত মতভেদ হ'ব পাৰে, ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে কথা পাতোঁতে অলপ সাৱধান হ'ব। প্ৰেমৰ সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব। আপুনি আপোনাৰ সংগীৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ কথা ভাবিব পাৰে। ইজনে সিজনৰ আৱেগক আজি সন্মান জনালে আপোনালোকৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামগ্ৰিকভাৱে ভালেই দেখা গৈছে। মানসিক শান্তি অনুভৱ কৰিব, কিন্তু বিষৰ সমস্যাই আপোনাক কিছু আমনিত কৰিব পাৰে। সেইবাবে যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব, যিহেতু ভাই ভনীৰ সৈতে বিবাদ দেখা গৈছে। আৰু লগতে আপোনালোকে ৰাহুৰ প্ৰভাৱ কমাবলৈ আপুনি যত্ন কৰিব লাগিব। অলসতা ত্যাগ কৰিব, নথি পত্ৰবোৰ ভালদৰে চাই মেলি তাৰপিছত চহী কৰিব। আজিৰ দিনটো অধিক মংগলময় কৰি তুলিবৰ বাবে আপোনালোকে কিছু প্ৰতিকাৰ কৰিব পাৰে। ধনুৰাশিৰ অধিপতি যিহেতু বৃহস্পতি, সেইবাবে ভগৱান বিষ্ণুক হালধীয়া ফুল বা চন্দন অৰ্পণ কৰক আৰু ওং নমঃ ভগৱতে বাসুদেৱা মন্ত্ৰটো জপ কৰিব। কোনো মন্দিৰত কল বা চনা দিলি যদি আপোনালোকে আজি দান দিয়ে, তেনেহ'লে বৃহস্পতি গ্ৰহ আপোনাৰ শুভ ফল দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি অলপ প্ৰত্যাহ্বানৰ দিন হ'ব আপোনাৰ, কাৰণ চন্দ্ৰ আজি ৰাশিৰ অষ্টম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত চন্দ্ৰ অষ্টম ভাৱত থাকিলে তাক চন্দ্ৰাষ্টম বুলি কোৱা হয়, যি সাধাৰণতে শুভ বুলি গণ্য কৰা নহয়। আনহাতে আপোনাৰ দ্বিতীয় স্থানত বুধ আৰু ৰাহুৰ সংযোগ ঘটিছে। আজিৰ দিনটোত আপুনি মানসিকভাৱে কিছু অস্থিৰ অনুভৱ কৰিব পাৰে। কামত অনাৱশ্যক বাধা আহিব পাৰে। মনত অকাৰণতে ভয় বা চিন্তা থাকিব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা নতুন কাম আজি আৰম্ভ নকৰাই ভাল হ'ব। ধৈৰ্য ধৰি দিনটো পাৰ কৰিবলৈ আজি চেষ্টা কৰক। কৰ্মক্ষেত্ৰত সাৱধান হ'ব। সহকৰ্মীৰ লগত বিবাদত লিপ্ত নহ'ব। অষ্টম চন্দ্ৰৰ বাবে কামত ভুল হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে কামবোৰ কৰোঁতে দুবাৰ পৰীক্ষা কৰি তাৰপিছত কৰিব। আজি নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে দিনটো উপযুক্ত নহ'ব। আৰ্থিক দিশত দ্বিতীয় স্থানত ৰাহু থকাৰ বাবে হঠাৎ ধন হানি হোৱাৰ সম্ভাৱনা আছে। কাকো আজি ধাৰে টকা নিদিব। বিত্তীয় লেনদেনত অত্যন্ত সতৰ্ক হৈ থাকিব। আপোনাৰ সঞ্চিত ধন আজি খৰচ হ'ব পাৰে। দ্বিতীয় স্থানৰ ৰাহুৱে আৰু বুধৰ বাবে আজি পৰিয়ালৰ সদস্যৰ সৈতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ কঠোৰ কথাই আপোন মানুহক দুখ দিব পাৰে। সেইবাবে কথা কওঁতে বা শব্দ বাছনি কৰোঁতে সাৱধান হ'ব। প্ৰেমৰ সম্পৰ্কত সংগীৰ সৈতে দূৰত্ব বাঢ়িব পাৰে। আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব। আজিৰ দিনটো শান্ত হৈ কটোৱাটোৱে আপোনাৰ বাবে উত্তম হ'ব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব, কাৰণ ৰাহুৰ প্ৰভাৱ থকাৰ ফলত আজি কোনো ক্ষেত্ৰতে আপোনালোকে সফল হ'ব নোৱাৰে। নতুন ক্ষেত্ৰত কথাত সংযমতা বজাই ৰাখি চলিব, নহ'লে আপোনালোকৰ বাদ বিবাদৰ পৰিমাণ বৃদ্ধি পাব। আৰু গাড়ী চলাওঁতে দ্ৰুতগতি পৰিহাৰ কৰি চলিব আৰু অচিনাকি মানুহক কোনো কাৰণতে একেবাৰে বিশ্বাসত নল'ব। আজি আপোনালোকৰ চন্দ্ৰাষ্টমৰ অশুভ প্ৰভাৱ কমাবলৈ হ'লে আৰু দিনটো সুকলমে পাৰ কৰিবলৈ হ'লে কিছু প্ৰতিকাৰ কৰিব লাগিব। অষ্টম চন্দ্ৰৰ দুখ খণ্ডন কৰিবলৈ শিৱ মন্দিৰত গৈ শিৱলিংগত পানী আৰু গাখীৰ অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো আপোনালোকে 21 বাৰ জপ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা দিনটোৰ যি আপোনালোকৰ গ্ৰহ দুখ আছে এইটো খণ্ডন হ'ব। যিহেতু আজি মংগলবাৰ, হনুমান চালিচা পাঠ কৰিলে আপোনাৰ মনৰ ভয় দূৰ হ'ব আৰু সুৰক্ষা লাভ কৰিব। কোনো দৰিদ্ৰ লোকক কলা তিল বা মিঠা বস্তু যদি দান কৰে, তেনেহ'লে আপোনালোকৰ বাধা বিঘিনিবোৰ দূৰ হোৱা পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়কৰ দিন হ'ব। গ্ৰহৰ অৱস্থান অনুসৰি চন্দ্ৰ আপোনাৰ ৰাশিৰ 7ম স্থানত অৱস্থান কৰিছে। 7ম স্থান হ'ল বিবাহ, ব্যৱসায় আৰু অংশীদাৰিত্বৰ স্থান। আনহাতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বুধ আৰু ৰাহু আপোনাৰ নিজৰ ৰাশিতে অৰ্থাৎ 1ম স্থানত অৱস্থান কৰিছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু লগতে কেতিয়াবা আপোনালোকৰ অকাৰণতো খং উঠিব পাৰে বা আপোনালোকে উত্তেজিত হৈ পৰিব পাৰে। 7ম স্থানৰ চন্দ্ৰই আপোনাৰ সামাজিকভাৱে সক্ৰিয় কৰি ৰাখিব, আনৰ লগত সুসম্পৰ্ক বজাই ৰখাত সহায় কৰিব। কিন্তু আপোনালোকৰ ৰাশিতে ৰাহু আৰু বুধ থকাৰ বাবে মনত কেতিয়াবা বিভ্ৰান্তিৰ অকাৰণতে খং উঠিব পাৰে। আপোনাৰ বুদ্ধিমত্তা আজি প্ৰখৰ হ'ব, কিন্তু তাক সঠিক দিশত ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় হ'ব। ব্যৱসায়ীসকলৰ বাবে বিশেষকৈ অংশীদাৰিত্বৰ বাবে আজি আপোনাৰ দিনটো শুভ, কিন্তু নতুন মানুহৰ সৈতে যোগাযোগ স্থাপন কৰাত অলপ সাৱধানতা অৱলম্বন কৰিব। চাকৰিজীৱীসকলে নিজৰ বুদ্ধিমত্তাৰে জ্যেষ্ঠ বিষয়াক সন্তুষ্ট কৰিব পাৰিব। আৰ্থিক দিশত আজি স্থিৰতা লাভ কৰিব, কিন্তু ৰাহুৰ প্ৰভাৱত আপুনি নিজৰ বাবে বা বিলাসিতাৰ সামগ্ৰীত হঠাৎ বেছি টকা খৰচ কৰিব পাৰে। ভৱিষ্যতৰ বাবে সঞ্চয়ত মন দিয়ক। চন্দ্ৰ 7ম স্থানত থকাৰ বাবে দাম্পত্য জীৱনৰ প্ৰেমৰ বাবে দিনটো সুন্দৰ হ'ব। জীৱনসংগীৰ সৈতে কোনো ৰোমান্টিক সময় কটাব পাৰিব। অৱশ্যে আপোনাৰ ৰাশিত থকা ৰাহুৱে কেতিয়াবা আপোনাক অলপ সন্দেহবাদী কৰি তুলিব পাৰে, যিয়ে সম্পৰ্কত বিভেদ আনিব পাৰে। সেইবাবে সতৰ্ক হ'ব। পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। কোনো সামাজিক অনুষ্ঠানত ভাগ ল'বলগীয়া আজি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। 1ম স্থানত ৰাহু থকাৰ বাবে মূৰৰ বিষ, এলাহ বা মানসিক দুশ্চিন্তা হ'ব পাৰে। পেটৰ সমস্যা বা গেষ্ট্ৰিকৰ সমস্যাও আজি আমনি কৰিব পাৰে। সেইবাবে পৰ্যাপ্ত পানী খাব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। ভুল সিদ্ধান্ত হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত বিবাদৰ সৃষ্টি হ'ব পাৰে আৰু মানসিক চাপ অকাৰণতে বেছি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে নিজকে অলপ সংযমতা বজাই ৰাখিব। আজিৰ দিনটোৰ নেতিবাচক প্ৰভাৱ আঁতৰাবলৈ হ'লে আৰু শুভ ফল পাবলৈ হ'লে কিছু প্ৰতিকাৰ কৰিব লাগিব। মংগলবাৰৰ দিনা হনুমান চালিচা পাঠ কৰিলে আপোনাৰ মনৰ ভয় আৰু দুশ্চিন্তা দূৰ হয়। বুধ গ্ৰহ আপোনাৰ ৰাশিত আছে, গতিকে গণেশক আপোনালোকে পূজা কৰক। আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব আৰু চৰাইক দানা খাবলৈ দিয়ক। ইয়াৰ ফলত ৰাহুৰ অশুভ প্ৰভাৱ কম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কিছু সতৰ্কতা অৱলম্বন কৰিবলগীয়া দিন হ'ব। গ্ৰহৰ অৱস্থান অনুসৰি চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ 6ষ্ঠ স্থানত অৱস্থান কৰিছে। 6ষ্ঠ চন্দ্ৰক ৰোগ, ঋণ আৰু শত্ৰুৰ স্থান বুলি কোৱা হয়। আনহাতে বুধ আৰু ৰাহু গ্ৰহ আপোনাৰ দ্বাদশ স্থানত অৱস্থান কৰিছে, যিটোৱে খৰচ আৰু ব্যয়ৰ স্থান ইংগিত দিয়ে। আজিৰ দিনটোত আপুনি মানসিক আৰু শাৰীৰিকভাৱে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। ষষ্ঠ চন্দ্ৰৰ বাবে আপোনাৰ গোপন শত্ৰু বা বিৰোধীসকলে মূৰ দাঙি উঠিবলৈ চেষ্টা কৰিব, কিন্তু আপুনি আপোনাৰ ধৈৰ্যৰ দ্বাৰা পৰিস্থিতি চম্ভালিব পাৰিব। দ্বাদশ স্থানত বুধ আৰু ৰাহুৰ বাবে অকাৰণতে দৌৰাদৌৰি আৰু খৰচ বাঢ়িব পাৰে। চাকৰিৰ ক্ষেত্ৰত কামৰ হেঁচা থাকিব। সহকৰ্মীৰ সৈতে সাৱধান হ'ব। কোনোবাই হয়তো আপোনাৰ বিৰুদ্ধে কথা ক'ব পাৰে। গতিকে নিজৰ কামত মনোনিৱেশ কৰক আৰু বিতৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিব। আৰ্থিক দিশত দিনটো ব্যয়বহুল হ'ব। দ্বাদশ স্থানত ৰাহু আৰু বুধ থকাৰ বাবে হাতৰ পৰা হঠাৎ ধন ওলাই যোৱাৰ যোগ আছে। মেৰামতিৰ কামত ধন খৰচ হ'ব পাৰে। ধাৰ লোৱা বা দিয়াৰ পৰা আজি বিৰত থাকিব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু ভাল খবৰ পাব। ঘৰুৱা পৰিৱেশ শান্তি বজাই ৰাখিবলৈ আপুনি আজি চেষ্টা কৰাটো আপুনি সফল হ'ব। সৰু সুৰা কথাত খং নকৰিব, তেতিয়া দেখিব যে সকলো ঠিকেই থাকিব। সম্পৰ্কৰ ক্ষেত্ৰত আজি ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ কম পাব পাৰে, যাৰ বাবে দূৰত্ব অনুভৱ হ'ব। সেইবাবে সংগীক আজি যিমান পাৰে আপুনি সময় দিবলৈ চেষ্টা কৰিব বা ফোনত হ'লেও আপোনালোকে তেওঁলোকৰ খবৰ ল'ব। বিবাহিত লোকসকলৰ জীৱনসংগীৰ স্বাস্থ্যৰ আজি যত্ন ল'বলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। ষষ্ঠ চন্দ্ৰৰ বাবে পেটৰ সমস্যা, বদহজম আৰু গেষ্ট্ৰিকৰ সমস্যাই দেখা দিব পাৰে। দ্বাদশ স্থানত থকাৰ ফলত ৰাহু চকুৰ বিষ বা টোপনিৰ সমস্যাই দেখা দিব পাৰে। বাহিৰৰ খাদ্য একেবাৰে বৰ্জন কৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। টকা বেছি খৰচ হ'ব পাৰে, সেইবোৰৰ বাজেট বনাই চলিবলৈ চেষ্টা কৰিব আৰু শত্ৰুৰ পৰা সাৱধানে থাকিব। আজিৰ দিনটো আপোনালোকে অশুভ প্ৰভাৱ কমাবলৈ হ'লে গ্ৰহৰ আপোনালোকে কিছু প্ৰতিকাৰ কৰিব পাৰে। মীন ৰাশিৰ অধিপতি বৃহস্পতি, ভগৱান বিষ্ণুক হালধীয়া ফুল দি পূজা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিলে আজি দিনটো শুভ হ'ব। হনুমান চালিচা পঢ়িবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো অত্যন্ত লাভজনক হৈ উঠিব। আৰু হালধীয়া বস্তু আপোনালোকে আজি ব্ৰাহ্মণ বা মন্দিৰত দান কৰিলে আজি আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল টান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।